নমস্কাৰ মই ঋতুৰাজ টাইম 8ৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছোঁ এটা অত্যন্ত শোকাবহ খবৰ। আজি বলিউডত কান্দোনৰ ৰোল উঠিছে, কিয়নো বলিউডৰ এখন চিনাকি মুখ মুকুল দেৱ নামৰ এই জনপ্ৰিয় অভিনেতা গৰাকীয়ে আজিৰ দিনটোত সামৰিছে জীৱননাথ। অৰ্ধ শতাধিক ছবিত অভিনয় কৰি ইতিমধ্যে দৰ্শকৰ বুকুত ঘৰ কৰি থকা এইগৰাকী মুকুল দেৱ নামৰ অভিনেতাৰ বিয়োগৰ বাতৰিয়ে এতিয়া সমগ্ৰ ছবি দৰ্শকসকলক বিমূৰত পেলাইছে আৰু সমান্তৰালকৈ এক প্ৰকাৰ শোকাহত কৰি তোলাৰ খবৰ আহি পৰিছে। এই ডাঙৰ খবৰটো টাইম 8ৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছোঁ। আজি বলিউডত এক প্ৰকাৰ কান্দোনৰ ৰোল উঠা পৰিলক্ষিত হৈছে, কিয়নো জনপ্ৰিয় অভিনেতা মুকুল দেৱ নামৰ অভিনেতাগৰাকীৰ মহাপ্ৰয়াণৰ খবৰ এই মুহূৰ্তত আহি পৰিছে। 54 বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিছে অভিনেতাগৰাকীয়ে। কেইবাদিনো ধৰি অসুস্থ হৈ আছিল অভিনেতা মুকুল দেৱ, আৰু মুকুল দেৱ নামৰ বলিউডৰ জনপ্ৰিয় খলনায়কগৰাকী আজিৰ দিনটোত শেষ নিশ্বাস ত্যাগ কৰাৰ খবৰ আহি পৰিছে। বলিউডক বহু জনপ্ৰিয় ছবি উপহাৰ দি গ'ল মুকুল দেৱে। মুকুল দেৱৰ স্বভাৱসুলভ অভিনয়ত মন্ত্ৰমুগ্ধ হৈছিল দৰ্শক। তেওঁৰ অভিনয়ৰ জীৱনত সৰহ সংখ্যক খলনায়কৰ চৰিত্ৰতে তেওঁ প্ৰাণ দিছিল। খলনায়ক আৰু কৌতুকধৰ্মী অভিনয়ৰ ধাৰাক প্ৰদান কৰিছিল এক প্ৰকাৰ অনন্য মাত্ৰা। সন অফ চৰ্দাৰ, আৰ ৰাজকুমাৰ, জয় হো, দস্তক আদি ছবিৰ জৰিয়তে দুৰ্দান্ত অভিনয় প্ৰকাশিত কৰিছিল মুকুল দেৱে। অৰ্ধ শতাধিক ছবিত অভিনয় কৰি দৰ্শকৰ বুকুত সাজিছিল ঘৰ, আৰু সেইগৰাকী মুকুল দেৱে আজিৰ দিনটোত শেষ নিশ্বাস ত্যাগ কৰিছে, এই পৃথিৱীৰ পৰা মেলানি মাগিছে। এইগৰাকী জনপ্ৰিয় অভিনেতাক হেৰুৱাই এয়া সমগ্ৰ বলিউড সমাজ, বলিউডৰ অভিনেতা অভিনেত্ৰীৰ কলা কুশলী শোকত ভাগি পৰিছে। দৰ্শক জনতা সকলোৰে শোকত ভাগি পৰাৰ খবৰ আহি পৰিছে। টাইম 8ৰ সুফল স্ক্ৰীণত এই মুহূৰ্তত আমি এই খলনায়কগৰাকীৰ কেইখনমান স্থিৰ চিত্ৰ দেখুৱাইছোঁ। এই স্থিৰ চিত্ৰকেইখন দেখিলেই, তেওঁৰ মুখাৱয়ব দেখিলেই সহজেই অনুমান কৰিব পাৰিব এই জনপ্ৰিয় অভিনেতাগৰাকী প্ৰায় সংখ্যক হিন্দী বোলছবিসমূহত তেওঁ থাকে, খলনায়কৰ ভূমিকাত তেওঁ থাকে, আৰু সমান্তৰালকৈ খলনায়কৰ ভূমিকাৰ সমান্তৰালকৈ খলনায়কৰ লগতে তেওঁ কৌতুকধৰ্মী যি অভিনয়, স্বভাৱসুলভ অভিনয়েৰে দৰ্শকৰ বুকুত ঘৰ কৰি থাকে। এইগৰাকী জনপ্ৰিয় অভিনেতা মুকুল দেৱৰ আজি বিয়োগ ঘটিছে, কিয়নো দীৰ্ঘদিনে তেওঁ এক জটিল ৰোগত আক্ৰান্ত হৈ আছিল। যকৃতৰ এক জটিল ৰোগত আক্ৰান্ত হৈ মুম্বাইৰ এখন ব্যক্তিগত খণ্ডৰ হাস্পতালত ভৰ্তি হৈ আছিল, আৰু মুম্বাইৰ ব্যক্তিগত খণ্ডৰ হাস্পতালখনত আজি পুৱাৰ ভাগতেই শেষ নিশ্বাস ত্যাগ কৰিছে মুকুল দেৱ নামৰ এইগৰাকী জনপ্ৰিয় অভিনেতাই। আৰু অৰ্ধ শতাধিক ছবিত নিজৰ জীৱনকালত তেওঁ অভিনয় কৰি গ'ল, আৰু হিন্দী বোলছবিৰ বাবে তেওঁ আগবঢ়াই গ'ল এক চৰমতম অৱদান। আৰু তাৰ মাজতে দেখিবলৈ পোৱা গ'ল হিন্দী বোলছবি ধাৰাবাহিকৰ প্ৰতি তেওঁ আগবঢ়োৱা এই অৱদান অনস্বীকাৰ্য হৈ থাকিব। আৰু তাৰ মাজতে কেইবাখনো হিন্দী বোলছবিত তেওঁৰ যি দুৰ্দান্ত প্ৰদৰ্শন, সেয়া সন অফ চৰ্দাৰ, অজয় দেৱগন অভিনীত সন অফ চৰ্দাৰত তেওঁ এটা কৌতুকধৰ্মী ভিলেইনৰ খলনায়কৰ চৰিত্ৰ ৰূপায়ণ কৰিছিল। জয় হো, সলমান খানৰ জয় হো নামৰ যিখন ছবি, সেই ছবিখনতো তেওঁ এটি ভিলেইনৰ চৰিত্ৰ ৰূপায়ণ কৰিছিল। দস্তক নামৰ এখন জনপ্ৰিয় ছবি, হিন্দী ছবি, দস্তক নামৰ ছবিখনতো তেওঁ ৰূপায়ণ কৰিছিল এটা খলনায়কৰ চৰিত্ৰ। য়মলা পাগলা দিবানা নামৰ এখন হিন্দী বোলছবি, ধৰ্মেন্দ্ৰ, সানি দেওল, ববি দেওল অভিনীত এখন জনপ্ৰিয় হিন্দী বোলছবি য়মলা পাগলা দিবানাটো এইগৰাকী মুকুল দেৱ নামৰ দুৰ্দান্ত অভিনেতাই এগৰাকী খলনায়কৰ চৰিত্ৰ ৰূপায়ণ কৰিছিল। আৰু খলনায়ক হিচাপে হিন্দী বোলছবিত এইগৰাকী মুকুল দেৱৰ যথেষ্ট ভূমিকা আছিল, আৰু খলনায়কৰ সমানে সমানে তেওঁ কৌতুকধৰ্মী যি চৰিত্ৰ, সেই ধাৰাক এক প্ৰকাৰ তেওঁ অনন্য মাত্ৰা প্ৰদান কৰিছিল। কৌতুকধৰ্মী চৰিত্ৰ হৈও খলনায়কৰ ভূমিকা পালন কৰা যি এক অনন্য ধাৰা এতিয়া বলিউডৰ বোলছবিসমূহত দেখিবলৈ পোৱা গৈছে, সেই বোলছবিসমূহত এনে ধাৰাক অনন্য মাত্ৰা প্ৰদান কৰি এক স্বভাৱসুলভ অভিনয় দৰ্শক ৰাইজলৈ এৰি দি দৰ্শকৰ বুকুত ঘৰ কৰিছিল এইগৰাকী জনপ্ৰিয় অভিনেতা মুকুল দেৱে। আৰু মুকুল দেৱ নামৰ এইগৰাকী জনপ্ৰিয় অভিনেতাৰ বিয়োগৰ বাতৰিয়ে স্বাভাৱিকতে ব্যথিত কৰিছে চলচ্চিত্ৰ প্ৰেমীসকলক।
54 বছৰ বয়সত হাস্পতালৰ বিচনাত শেষ নিশ্বাস ত্যাগ কৰিছে এইগৰাকী মুকুল দেৱে আৰু বলিউডক বহুত জনপ্ৰিয় ছবি উপহাৰ দি থৈ গ'ল মুকুল দেৱে আৰু মুকুল দেৱৰ স্বভাৱসুলভ অভিনয়ত মন্ত্ৰমুগ্ধ জনতা আজি দুখ প্ৰকাশ কৰা পৰিলক্ষিত হৈছে।